আমাক গুৰুজনাই পদবন্ধৰ হেখে হেখে নিৰন্তৰে বোলা ৰাম ৰাম বুলি কৈছে, হয়নে? নিৰন্তৰে বোলা ৰাম ৰাম। আকৌ কৈছে উচ্চ কৰি বোলা হৰি হৰি। এই যে নিৰন্তৰে বোলা ৰাম ৰাম আৰু উচ্চ কৰি বোলা হৰি হৰি বা ডাকি বোলা ৰাম ৰাম, এই যে পদৰ হেখে হেখে যে আমাক কৈছে, কিয় কৈছে? মানে নাম ধৰ্ম বিপৰীত ধৰ্ম বুলি কৈছে। ভাগৱত ধৰ্মটো হৈছে বিপৰীত ধৰ্ম। আন ধৰ্মৰ লগত ভাগৱত ধৰ্ম বা নামৰ মহিমা বা নামৰ তুলনা কৰিব পৰা নাযায়। সেইকাৰণে আপুনি মই যেতিয়া ভকত বা বৈষ্ণৱ হ'লোঁ বা চেষ্টা কৰিছোঁ দেই, যদিও হ'ব পৰা নাই, চেষ্টা কৰিছোঁ। মহাপুৰুষ গুৰুজনাৰ আমি যেতিয়া সেৱক হৈছোঁ, তেতিয়া আপুনি মই এটা হৃদয়ত কথা ৰাখিব লাগিব যে আমিও যাতে আমাৰ মুখৰ পৰা যাতে নিৰন্তৰে ঈশ্বৰৰ নাম শ্ৰৱণ আৰু কীৰ্তন হৈ থাকে, এই কামনাটো আপোনাৰ মোৰ থাকিব লাগিব। সেইকাৰণে মহাদেৱ, দেৱাদিদেৱ মহাদেৱো এইটো কামনা কৰিছিল। মহাদেৱে কৈছে, অষ্টম স্কন্ধ ভাগৱতত আছে যে মহাদেৱৰ যিটো কামনা, দেৱাদিদেৱ মহাদেৱৰ যিটো কামনা, আপোনাৰ মোৰো সেই একেই কামনা হ'ব লাগিব। মহাদেৱে কৈছে যে মুখে লৌক নাম মোৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা, সজ্জনৰ সং নুগুচুক সৰ্বক্ষণ, এতেকে প্ৰসাদ মাঙো তোমাৰ চৰণে। মুখে লৌক নাম মোৰ কৰ্ণে তব কথা। দে বাপাই হ'ব, কৰ্ণত কেৱল ভগৱন্তৰ কথা শ্ৰৱণ কৰাটোৱে ভকত বা বৈষ্ণৱৰ মূল বস্তু। আৰু ইয়াৰ বাহিৰে যদি আমি কৰ্ণত বেলেগ পৰচৰ্চা পৰনিন্দা যদি শুনি থাকোঁ, বোলে নামৰ বাহিৰে যদি বেলেগ যদি পৰচৰ্চা পৰনিন্দা যদি শুনি থাকোঁ, তেনেহ'লে ভগৱন্তক আপোনাক মোক এই অজামিলে যেনেকৈ শাস্তি খাইছিল, পূৰ্বত তেওঁ ঈশ্বৰৰ নাম একনিষ্ঠ সেৱক নৈষ্টিক ব্ৰাহ্মণ আছিল, তেনেকুৱা আপোনাক মোকো বিজুতি ঘটাই দিব। ঔ হৰি ও ৰাম, বিজুতি ঘটাই দিব। ভগৱন্তই কৈছে যে এই সমস্ত জীৱবিলাকক ময়ে বান্ধি ৰাখিছোঁ, সমস্ত জীৱবিলাক মোৰ আশ্ৰয়তে আশ্ৰিত হৈছে। সৰ্বম বিষ্ণুময়ম জগত বা সৰ্বম ইদম বিষ্ণুময় বা বিষ্ণু ইদম জগত, এই জগতখন সকলো মোৰ আশ্ৰয়ত আশ্ৰিত হৈ আছে। সেইকাৰণে কৈছে, হে অৰ্জুন, মৎপৰতৰম নান্যত কিঞ্চিদস্তি ধনঞ্জয়। গীতাত কৈছে, মোতকে পৰম তত্ত্ব আৰু একো বস্তুৱে নাই, মই সুপ্ৰিম। মই সৰ্বম ইদম প্ৰোক্তম মণিগণা ইব, মই সমস্ত জগতখনক মই বান্ধি ৰাখিছোঁ। কেনেকৈ বান্ধিছে? এই যে মণি, এই যে ফুলৰ মালা বা মণি আছে, এটা মালা, তাত মণিবিলাক দেখিছেনে? এই মণিবিলাক হৈছে সমস্ত জীৱ, আৰু তাৰ ভিতৰত এটা ৰছী আছে, যাক আপুনি মই দেখা নাপাওঁ, অদৃশ্য হৈ আছে। এই মণিৰ যিটো ৰছী, যিটো ধাগা বুলি কৈছে, এই সূতাডালেই মই হয় বুলি কৈছে। মই প্ৰোক্তম মণিগণা ইব, এই যে মণিবিলাক হৈছে সমস্ত জীৱ, মোৰ লগত সমস্ত জীৱবিলাক বান্ধ খাই আছে। সেইকাৰণে কৈছে, এ তোমাৰে হে অংশ আমি, এ যত জীৱ যাক, এইটো বেদস্তুতিত আছে। অ তোমাৰ মায়ায়ে হৰি বান্ধিলে আমাক, এ দিও উপদেশ ভজো অ তোমাৰ চৰণ, এ মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে।
এই মায়াৰ বন্ধনবিলাক আমি খুলিব লাগিব। কেনেকৈ খুলিম? যে এই যে শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি আজি আমি মায়াৰ বন্ধনবিলাক খুলিব লাগিব। এতিয়া এই নামৰ মহিমাটো অকণমান কাহিনীৰ যোগেদি আমি বুজিবলৈ চেষ্টা কৰিম বাপাইসকল। এবাৰ কি হ'ল, ককাই ভাই দুজন আছিল দেই। এজন ভাই, ককাই ভাই দুজন, এজনে ঈশ্বৰক ভাল পায়, ভকতকো ভাল পায় আৰু নামক সুদৃঢ় বিশ্বাসে লৈছে। কিন্তু ককাইকজন যিজন ডাঙৰ, সেইজনে আকৌ নাম বিশ্বাস নকৰে, ভকতকো বেয়া পায়, ভকতক দেখিলে উপলম্ভা কৰে। বহুত মানুহ এনেকুৱা আছে চাব, ভকতক দেখিলে তুচ্ছ তাচ্ছিল্য শব্দ প্ৰয়োগ কৰি গালিও দিয়ে। সিহঁতৰ আৰু কাম ধান্দা নাই, অকল কৃষ্ণ কৃষ্ণ গাই থাকে আৰু এগাল এগাল প্ৰসাদ খায়। তাত ঠিক ককাই ভাই দুজন আছিল, এজনে ঈশ্বৰক ভাল পায়, ভকতক ভাল পায়, এজনে ঈশ্বৰক বেয়া পায়, ভকতকো বেয়া পায়। বাপাইসকল, আপোনাৰ প্ৰতি যদি ভকত যদি সন্তুষ্ট হৈ থাকে নহয়, তেতিয়া বুজিব যে আপোনাৰ প্ৰতি ঈশ্বৰ সন্তুষ্ট হৈ থাকে। আৰু ভকত যেতিয়া বেয়া পাবলৈ আৰম্ভ কৰিব, তেতিয়া গম পাই যাব যে আপোনাৰ প্ৰতি ঈশ্বৰ বেয়া পাব। এইটো মনত ৰাখিব কথাটো। ভকত যেতিয়া আপোনাৰ প্ৰতি মানে ভাল পায়, ভকতে যদি সন্তুষ্ট হৈ থাকে, তেতিয়া ঈশ্বৰ আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থাকিব। আৰু ভকত যেতিয়া বেয়া পাবলৈ আৰম্ভ কৰি দিব, আপুনি গম পাই যাব যে মোৰ দিনকাল বেয়া আহিছে আৰু। অ হৰি, এইটো মনত ৰাখিব কথা। সেইকাৰণে আমি সাৱধান হ'ব লাগে। এতিয়া আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট, আমাৰ ভকতৰ যিটো প্ৰশাসন ব্যৱস্থা, মানে ভকতক যিটো এডমিনিষ্ট্ৰেশ্যন কৰাৰ যিটো ব্যৱস্থা, ইয়াত মানে আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট যিবিলাক হয় এটা এটা সমাজত, সেইসকল বহুত সাৱধান হ'ব লাগে আৰু সেইসকল বহুত বিনম্ৰ হ'ব লাগে দেই। ছেক্ৰেটাৰী প্ৰেছিডেণ্ট সকলোকে দি দিব নালাগে, তেওঁৰ যোগ্যতাটো চাব লাগিব, তেওঁ সদাচাৰ হ'ব লাগিব, তেওঁৰ বিনম্ৰতা থাকিব লাগিব, তেওঁৰ ধৈৰ্য থাকিব লাগিব, অনেক গুণৰ তেওঁৰ মানে মহিমা মণ্ডিত থাকিব লাগিব, গুণবিলাক তেওঁৰ থাকিব লাগিব। এনেই যাকে তাকে সভাপতিয়ে সম্পাদক দি দিলে, সভাপতিজন অলপতে যদি খং উঠে, অলপতে এটা কথাকে যদি টিকিচকৈ খং উঠে তাৰ, তেনেকুৱা এজনক যদি সভাপতি সম্পাদক পাতি দিয়া হ'ল, তেনেহ'লে সমাজখন হৰি দুভাগ হৈ যাব, দুভাগ হৈ যাব। এইটো মনত ৰাখিব কথাটো। সেইকাৰণে সাৱধান। তাৰমানে ভকতক এডমিনিষ্ট্ৰেশ্যন কৰাটো, প্ৰশাসন কৰাটো, ফায়াৰ ব্ৰিগেড যেনেকৈ জুই নুমাবলৈ গ'লে কিমান সাৱধান হ'ব লাগে, ফায়াৰ ব্ৰিগেড যিসকল জুই নুমাবলৈ যায়, জুই নুমাবলৈ যাবলৈ সময়ত কিমান সাৱধান হ'ব লাগে ফায়াৰ ব্ৰিগেডসকল, ঠিক ভকতক এডমিনিষ্ট্ৰেশ্যন কৰাটো সাধাৰণ কথা বুলি ভাবি লয় মানুহবিলাকে দেই। আৰু সেইখিনিতে তেওঁৰ দুখ লাগি যায়। প্ৰথমে তেওঁ সভাপতি সম্পাদক হয়, তাৰপিছত আৰু ওপৰলৈ যাব নোৱাৰে তেওঁ, তাতেই মানে হৰি ৰাম হৈ যায়, তেওঁ সৰ্বনাশো হৈ যায় কেতিয়াবা। তাৰমানে সেইকাৰণে ভক্তিটো বস্তুটো বিবেক মানে জ্ঞান আৰু বিনম্ৰ, অহংকাৰ শূন্য, এই বস্তুবিলাক আপোনালোক আমি জানি ল'ব লাগিব প্ৰথমে। একেবাৰে সেৱকৰো সেৱক, দাসৰো দাস, ভিত্তৰো ভিত্ত। সেইকাৰণে ভকতি কি কেনেকুৱা বস্তু বুলি কৈছে যে সৰুতকৈ সৰু, সৰুতকৈ সৰু, সৰুতেহে ভকতি ৰয়, হয়নে বাৰু? সৰুতকৈ সৰু, সৰুতকৈ সৰু, সৰুতেহে ভকতি ৰয় বুলি কৈছে। একেবাৰে সৰু হ'ব লাগিব আপুনি মই, কাৰণ ভগৱন্তই কৈছে মই বিনে ভকতে নিচিন্তে কিছু আন, ময়ো ভকতত পৰে নজানো আর, এ রাম ভকত সমান সখী, এ মূৰ আছে কোন, এ মই মহা ভকতৰ ফুৰু পাছে পাছ। মই ভকতৰ পাছে পাছে ফুৰু বুলি কৈছে। সেইকাৰণে ভকত চৈতন্য, ভকতেহে মূল বস্তু।
সেইকাৰণে ভকতক আপুনি প্ৰথমে ঈশ্বৰৰ স্বৰূপে চাব লাগিব দেই, দৰ্শন পাব লাগিব। ভকতক দেখি যদি কেনেবাকৈ আপুনি সেৱা এটা নকৰে, ভগৱানে কৈছে যে মোক পাই সেইজনেনো কি কৰিব। ভকতকো পাই যিটো নৰকৰে হৰিখ, সাক্ষাতে কৃষ্ণকো পাই কৰিবে ক কি ক। সেইকাৰণে ভকতকে ভগৱন্তৰ স্বৰূপে আপুনি মই চাব লাগিব। এতিয়া হ'ল কি, ককাই ভাই দুজন আছিল, এজনে ভকতক ভাল পায়, এজনে ভকতক বেয়া পায়। এনেতে কি হ'ল, 4জনমান ভকত আহিছিল তেওঁলোকৰ ঘৰত দেই। কাহিনীটো বৰ গুৰুত্বপূৰ্ণ কাহিনী। 4জন ভকতক মাতিছিল আৰু তেওঁ মানে ভকতজনক, ভায়েকজনে মানে ককাই ভাই দুজন একেলগে মিলিজুলি আছিল, ককাই ভাই সদায় মিলিজুলি থাকিব লাগে নিয়ম মতে সমাজত। এতিয়া যিমান বিবাদবিলাক হয় ককাই ভাই চাব মিলিজুলি নাথাকে। আকৌ ককাই ভাইৰ চাব ককায়েকৰ ভাগটো আকৌ ভায়েকে খাবলৈ চেষ্টা কৰে। ককাই ভায়েকৰ মানে ককায়েকে ভায়েকৰ ভাগটো খাই দিয়ে, মাটি বাৰী ভাগটো, আৰু ভায়েকেও আকৌ ককায়েকৰ ভাগটো খাবলৈ চেষ্টা কৰে। আজি কলিযুগত এইটো ঘটিছে। বাপাইসকল সাৱধান হ'ব, ককায়েকৰ ভাগটো যদি ভায়েকে খায় বা ভায়েকৰ ভাগটো যদি ককায়েকে খাই দিয়ে কেনেবাকে, তেনেহ'লে ৰৌৰৱ নৰকত পৰে বুলি কৈছে শাস্ত্ৰে। সেইকাৰণে ভায়েকৰ ভাগ ককায়েকৰ ভাগ কেতিয়াও খাব নালাগে। বহুতে আকৌ ককাই ভায়েকৰ ভাগ খাবলৈ চেষ্টা কৰি থাকে আমাৰ, যে ককায়েকটো কেনেবাকে যদি অহৰি অৰাম হৈ যায় তেনেহ'লে মাটি বাৰীবিলাক মোৰে হ'ব। আমাৰ ৰাধেশ্যামে বাপে এনেকুৱাই ভাবি থাকে, কেনেবাকে তেওঁৰ ককায়েক যদি অহৰি অৰাম হৈ যায়, গুচি যায় পৃথিৱীৰ পৰা, চবটো প্ৰপাৰ্টি মোৰ, এনেকুৱা ভাবি লয় বহুতে। কিন্তু ককাই ভাই সদায় মিলিজুলি থাকিব লাগে দেই। মানে অকল ককাই ভাই নহয়, গোটেই ঘৰৰ পৰিয়ালটোৱে মিলিজুলি থাকিব লাগে। আৰু ভকতিটো কেনেকুৱা, আপুনি মই এই যে ভকতি কৰিছোঁ, গুৰু সেৱা কৰিছোঁ দেই, আপুনি ঘৰত থাকিলে মানে গুৰু সেৱা কৰিবলৈ যাব, ঘৰত যেতিয়া গুৰু সেৱা ৰাতিপুৱা বা গধূলি আপুনি সেৱা কৰে, আপুনি কেতিয়াও ভগৱন্তক পিঠি দি বাহিৰলৈ নোলাব। গুৰু সেৱা কৰিবলৈ যাওঁতে এইটো কথা মানে মনত ৰাখিব। বহুতে গুৰু সেৱা কৰিবলৈ সোমায় গুৰুগৃহলৈ, কিন্তু ভগৱন্তক পিঠি দি ওলাই গুচি আহে। কেতিয়াও ভগৱন্তক পিঠি দি ওলাই আহিব নালাগে, কাৰণ সেইখন হৈছে বৈকুণ্ঠ। আৰু ভগৱন্তক আপুনি সাক্ষাৎ দৰ্শন কৰিলে, সেৱা কৰিলে, আকৌ ভগৱন্তক যেতিয়া আপুনি ঘূৰি আহিছে, তেতিয়া আপুনি কেনেকৈ আহিছে বোলে পিঠিটো দেখুৱাই কিনি আহিছে। ভগৱানে ক'লে এইজন মোৰ ভকত নহয় বোলে, তই পিঠি দেখাইছ ন, মই তোক পিঠি দেখাম বোলে। অ হৰি, পিঠি দেখায়। সেইকাৰণে ভগৱানেও আমাক পিঠি দেখায়। আমাক যে সহায় নকৰে, বিপদবিলাক ঘটাই থাকে, কিয়? কাৰণ ভগৱন্তক আমি সেৱা কৰিছোঁ ঠিকে আছে, কিন্তু সেৱা কৰি ঘূৰি আহোঁতে পিঠি দেখাই আহিছোঁ। ভগৱানে কৈছে যে ই যেতিয়া মোক পিঠি দেখাইছে, তই সময়ে সময়ে ইয়াকো মই পিঠি দেখাই থাকিব লাগে। এইটো ন, সেইকাৰণে আমাক ভগৱানে একে আমাৰ লগতে থাকে, ভকতৰ লগত ভগৱন্ত এনি টাইম থাকে। কিন্তু এই যে আমি ব্যৱস্থাটো যে কৰি দিলোঁ আজি দিনটোৰ কাৰণে, ৰাতিপুৱাই ভগৱন্তৰ লগত আমি সন্মুখ হৈছিলোঁ, আকৌ লগে লগে ঘূৰি দিলোঁ নহয়, বিমুখ হৈ গ'লোঁ, তো ভগৱানে ক'লে যে তোকো মই পিঠি দেখাব লাগে আজি দিনটোৰ ভিতৰত। সেইকাৰণে আমাৰ ভকতৰো কেতিয়াবা কেতিয়াবা বিজুতি ঘটে। চাব আপোনালোক, আমি বিপদত পৰোঁ কেতিয়াবা। তো সেইকাৰণে আমি কি কৰিব লাগিব, সন্মুখেদি ভগৱন্তক দেখাই কিনি আমি যেতিয়া নামঘৰ দুৱাৰ মুখ পাম, তেতিয়া সেৱা এটা আকৌ কৰি যাতে আমি ওলাই আহিব পাৰোঁ, এইটো ব্যৱস্থা আপোনালোক কৰিব। কিন্তু তাতলৈকে শেষ হোৱা নাই কথাটো। ঘৰৰ কোনোবা যদি আপোনালোকৰ ঘৰত আইগৰাকী আছে, ল'ৰা ছোৱালী দুজনমান আছে, হয়নে বাৰু? সেই আইসকলকো কৈছোঁ দেই, সেৱা জনাইছোঁ। আইগৰাকী বাপজনে যদি সেৱা কৰিবলৈ সোমায়, তেতিয়া আইসকলক, আইজনী যদি ঘৰত আছে, তেতিয়া আইগৰাকীক আহি আপোনালোক সেৱা ল'ব দেই, বাপজনক কৈছোঁ। আৰু আইজনী যদি নামগৃহলৈ গৈছে, গুৰুগৃহলৈ গৈছে, যেতিয়া ওলাই আহিব সেৱা কৰি, তেতিয়া বাপজনক আইগৰাকীয়ে সেৱা কৰিব লাগিব। সেইটো ভকত সেৱা। সেইটো ব্যৱস্থা কৰে নে নাই বাৰু আপোনালোক? এতিয়া আমি চেষ্টা কৰিব লাগিব, ব্যৱস্থা কৰিব লাগিব। সেইটো মানে ভকত, আমাৰ গৃহস্থ সকলোকে আমি ভকত বুলিয়ে ভাবিব লাগিব। ল'ৰা ছোৱালী যিমান আছে
সকলোকে আমি ভকতে বুলি ভাবিব লাগিব বাপাইসকল। সেইখিনিতে আমাৰ ভুল এটা হৈ আছে যে আমি ঘৰৰ পৰিয়ালবিলাকক, ঘৰৰ সদস্যবিলাকক আমি ভকত বুলি নাভাবোঁ। ই মোৰ ল'ৰা, ই মোৰ মানুহজনী, এই সংবন্ধটো আমি বনাই ৰাখিছোঁ, হয়নে প্ৰভু সমস্ত? এই যিটো সংবন্ধ বনাই ৰাখিছোঁ তাৰ পৰা আপুনি মই মুক্ত হ'ব লাগিব। আমি সংবন্ধ বনাব লাগিব কাৰ লগত? ভগৱানৰ লগত, ভকতৰ লগত। কিন্তু আমি সংবন্ধ বনাই ৰাখিছোঁ, ই মোৰ মানুহজনী হয়, ই মোৰ পত্নী হয়, ই মোৰ ভাই হয়, ই মোৰ ল'ৰা হয়। তো ভগৱানে কৈছে যে এই সংবন্ধৰে, এই চকুৰে তুমি যদি চাই থাকিবা তেনেহ'লে মায়াৰ বন্ধনত তুমি পৰি থাকিবা। কাৰণ এদিনতো পুত্ৰ পৰিবাৰ চব আপোনাক এৰি থৈ গুচি যাব, যাব নাই? যাবনে? আমাৰ মানুহজনী, মোৰ মানুহজনী মোক এৰি থৈ যাবনে বাপাইসকল? যাবই। তো গতিকে যদি মই সংসাৰত যদি এটেচমেণ্টটো লগাই ৰাখিম তেনেহ'লে মই সংসাৰী হৈ থাকিম। আৰু যদি মই সংসাৰৰ পৰা মোৰ এটেচমেণ্টটো যদি ওলাই আনিব পাৰোঁ, আমি ঈশ্বৰ আৰু ভকতক যদি লগাব পাৰোঁ, তেনেহ'লে এই সংসাৰৰ মায়ামোহে মোক মমতাই একো কৰিব পাৰিবনে বাপাইসকল? নোৱাৰে। কাৰণ সংসাৰৰ লগত যদি আমি সোমাই থাকিম তেতিয়াহ'লে আমি দুখ পাম। এই সংসাৰৰ পৰা আমি বহুত দুখী হ'ম। কাৰণ সংসাৰে আমাক বাৰে বাৰে দুখে দিয়ে বুলি কৈছে। গতিকে আমি এই সংসাৰৰ দুখৰ পৰা মুক্ত হ'ব লাগিব। কাৰণ সংসাৰে, মোৰ মানুহজনীয়ে মোক এৰি গুচি যাব এদিন, যাবনে? মোৰ পিতৃ এদিন গ'লগে, মোৰ মাতৃ এদিন গ'লগে। পিতৃ মাতৃ আৰু এই সংসাৰত নাই। এদিন মোৰ মানুহজনীও মোক এৰি গুচি যাব, এদিন মোৰ মানুহজনো মোক এৰি থৈ গুচি যাব। সেইসকল হৈছে পৰদেশী মানুহ। পৰদেশী বুলি কৈছিলে, হয়নে বাৰু? কি বুলি কয়? পৰদেশী। এটা এই হিন্দী গজল আছে, গজল এটা আছে, বোলে তুম তো ঠেহর পরদেশী, পরদেশী, तुम तो ठहर परदेसी साथ क्या निभाओगे। बोले तुम तो ठहरी परदेसी, परदेसी मानो की साथ निभाबो? बोले तुम तो ठहर परदेसी